গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ধৰ্ম পৰিৱৰ্তন নহয়, মন পৰিৱৰ্তন কৰিলে ঈশ্বৰক পোৱা যায়। তো বন্ধুসকল, আমি ঈশ্বৰক পাবৰ কাৰণে, ভগৱানক পাবৰ কাৰণে আমাৰ ধৰ্ম পৰিৱৰ্তন কৰিব নালাগে। আমি যি ধৰ্মত আছোঁ সেই ধৰ্মত থাকিয়ে ঈশ্বৰক পাব পাৰোঁ, ভগৱানক পাব পাৰোঁ, মাত্ৰ আমাৰ মনটোক পৰিৱৰ্তন কৰিব লাগে। কিন্তু বন্ধুসকল, আমাৰ শাস্ত্ৰ জ্ঞান নাই, হয়নে? আমি শাস্ত্ৰৰ বিষয়ে নাজানো আৰু কোনোদিন জানিব চেষ্টাও কৰা নাই। আমি ধৰ্ম মানেনো কি সেইটোকে নাজানো। আমি নিজৰ পন্থাটোকে আমি ধৰ্ম বুলি মানিলোঁ, হয়নে? যেনেকৈ বন্ধুসকল, মই হিন্দু সনাতন। তো মই হিন্দু সনাতনীটোকে মই ধৰ্ম বুলি ভাবোঁ। কিন্তু হিন্দু সনাতনী কোনো ধৰ্ম নহয়, এটা পন্থা, এটা পথ। ঈশ্বৰক পাবৰ কাৰণে, ভগৱানক পাবৰ কাৰণে এটা পথ, হয়নে? তেনেকৈ মুছলমান এটা পন্থা, হয়নে? খ্ৰীষ্টিয়ান এটা পন্থা, বৌদ্ধিষ্ট এটা পন্থা। এইবিলাক হৈছে এটা এটা পন্থা, এটা এটা পথ ভগৱানক পাবৰ কাৰণে, ঈশ্বৰক পাবৰ কাৰণে। সেইটো ধৰ্ম নহয়। ধৰ্ম কোনটো? আমি ধৰক মই হিন্দু সনাতনী। তো মই হিন্দু সনাতনী ৰীতি নীতি নিয়ম মতে যি কৰ্ম কৰি পেলাই মই ঈশ্বৰক পাম, ভগৱানক পাম, সেইটোৱে হৈছে ধৰ্ম, হয়নে? যি কৰ্মৰ দ্বাৰা, হয়নে? কৰ্মই ধৰ্ম। যি কৰ্মৰ দ্বাৰা মই ঈশ্বৰক পাম, সেই কৰ্মটো হৈছে ধৰ্ম। গতিকে মই হিন্দু সনাতনীৰ ৰীতি নীতি মতে যি কৰ্ম কৰিছোঁ ন, সেইকাৰণে হিন্দু সনাতনীৰ মতে কৰ্ম কৰাৰ বাবে মই হিন্দুকো ধৰ্ম বুলি ভাবোঁ, হয়নে? আমি হিন্দুক যে ধৰ্ম বুলি কওঁ, বা খ্ৰীষ্টানক ধৰ্ম বুলি কওঁ, মুছলমানক ধৰ্ম বুলি কওঁ, বুদ্ধিষ্টক ধৰ্ম বুলি কওঁ, এটা কাৰণে কওঁ, সেই তাৰ মাধ্যমেৰে আমি সেই কৰ্ম কৰোঁ, হয়নে? ঈশ্বৰক পাবৰ কাৰণে যি কৰ্ম কৰোঁ নহয়, সেই তাৰ মাধ্যমেৰে কৰোঁ। সেইটো কাৰণে সেইটোক আমি ধৰ্ম বুলি কওঁ। সেই পন্থাটোক আমি ধৰ্ম বুলি কওঁ। গতিকে আমি পন্থা পৰিৱৰ্তন কৰিলে আমি কেতিয়াও ঈশ্বৰক পাব নোৱাৰোঁ। ঈশ্বৰক পাবৰ কাৰণে আমি মন পৰিৱৰ্তন কৰিব লাগিব, হয়নে? আমাৰ মনটো শুদ্ধ কৰিব লাগিব। আমাৰ মনত যদি কপটতা সোমাই আছে, আনৰ প্ৰতি বেয়া ভাৱ সোমাই আছে, হিংসা ভাৱ সোমাই আছে, ঘৃণা ভাৱ সোমাই আছে, ক্ষোভ ভাৱ সোমাই আছে, তেতিয়াহ'লে আমাৰ অন্তৰত, আমাৰ মনত কেনেকৈ ঈশ্বৰে বাস কৰিব? আমাৰ ঈশ্বৰে আমাৰ অন্তৰত বাস কৰিবৰ কাৰণে, আমাৰ ভিতৰত বাস কৰিবৰ কাৰণে আমাৰ হৃদয়খন, আমাৰ অন্তৰখন পবিত্ৰ হ'ব লাগিব। আমাৰ মনৰ ভিতৰত সততা থাকিব লাগিব, ক্ষমা থাকিব লাগিব, দয়া থাকিব লাগিব, প্ৰেম থাকিব লাগিব, হয়নে? ত্যাগ থাকিব লাগিব, ধৈৰ্য থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব। এইবিলাক হৈছে ঈশ্বৰৰ কৰ্ম, আৰু ঈশ্বৰৰ ভগৱানৰ কৰ্ম, যিখিনি কৰ্ম নহয় সেইখিনি যেতিয়া অন্তৰৰ ভিতৰত থাকিব, তেতিয়া ঈশ্বৰে বাস কৰিব। কিন্তু আমাৰ অন্তৰত যদি ক্ষোভ সোমাই থাকে, কপটতা সোমাই থাকে, বেয়া ভাৱ সোমাই থাকে, হিংসা ভাৱ সোমাই থাকে, আমি যিমান আমাৰ ধৰ্ম পৰিৱৰ্তন নকৰোঁ লাগে, আমি কেতিয়াও ঈশ্বৰক পাব নোৱাৰোঁ, হয়নে? বন্ধুসকল, ধৰ্ম পৰিৱৰ্তনৰ কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণ হৈছে, আমি যেতিয়া যোনটো ধৰ্মত থাকোঁ, যোনটো পন্থাত থাকোঁ, সেই পন্থাত যেতিয়া আমি অৱহেলিত হওঁ, আমাক কোনোবাই অৱহেলা কৰে, হয়নে? সমাজে অৱহেলা কৰে বা মানুহে অৱহেলা কৰে, সেই তেতিয়া আমি কি কৰোঁ? আমি ধৰ্ম পৰিৱৰ্তন কৰোঁ, হয়নে? কিজানি আমি বেলেগ এটা ধৰ্মত গ'লে আমি সেই ঠাইত আমি ভাল এটা মানে ব্যৱহাৰ পাম, হয়নে? আমি আশ্ৰয় বিচাৰি যাওঁ আচলতে, হয়নে? বা কেতিয়াবা আমাক সমাজে এঘৰীয়া কৰিছে, কোনোবাই কিবা বেয়া কৰ্ম কৰিছে, বেয়া কৰ্ম কৰাৰ কাৰণে সমাজে তেওঁক এৰি দিছে, সেই তেতিয়া বেলেগ এটা ধৰ্মত গুচি যোৱা হয়, হয়নে? কিন্তু বন্ধুসকল, আমাক ঈশ্বৰে যোনটো পন্থাৰ দ্বাৰা এই সংসাৰখন দেখুৱাইছে, হয়নে? ধৰি লওক মই হিন্দু সনাতনীত জন্ম লৈছোঁ, হয়নে? এই হিন্দু সনাতনীৰ দ্বাৰা মই এই সংসাৰখন দেখা পাইছোঁ। তো সেইটো কাৰ ইচ্ছা? ঈশ্বৰৰ ইচ্ছা,
ভগৱানৰ ইচ্ছা। তো ভগৱানৰ ইচ্ছাৰ মতে, ঈশ্বৰৰ ইচ্ছাৰ মতে মই হিন্দু সনাতনী হৈ পেলাই মই জন্ম লৈছোঁ। গতিকে মই যোনটো পন্থাত মই জন্ম লৈছোঁ, ঈশ্বৰে যোনটো পন্থাত মোক পঠিয়াইছে, সেই পন্থাটোহে মোৰ বাবে শুদ্ধ। সেই পন্থাৰ দ্বাৰাহে মই ঈশ্বৰক পাব পাৰিম, হয়নে? গতিকে মই সেই পন্থা ত্যাগ কৰি বেলেগ পন্থালৈ গুচি যাম, বেলেগ এটা ধৰ্মত গুচি যাম। ধৰক মই হিন্দু ধৰ্মত মই ভাল নাপালোঁ, মই সন্তুষ্ট নহ'লোঁ, মই অৱহেলিত হ'লোঁ, মই গুচি গ'লোঁ খ্ৰীষ্টান ধৰ্মলৈ। তো মই খ্ৰীষ্টান ধৰ্মতো অৱহেলিত হ'ম। কিয় অৱহেলিত হ'ম? কাৰণ হিন্দু ধৰ্মত থাকি, হিন্দু সনাতনী ধৰ্মত থাকি মই কিয় অৱহেলিত হৈছিলোঁ? কাৰণ মই কিবা এটা ভুল কাম কৰিছিলোঁ, কিবা এটা বেয়া কাম কৰিছিলোঁ, মোৰ অন্তৰখন শুদ্ধ নাছিলে, হয়নে? অপবিত্ৰ আছিলে, হয়নে? মোৰ অন্তৰৰ ভিতৰত, মোৰ মনৰ ভিতৰত কপটতা সোমাই আছিলে, হয়নে? বেয়া ভাৱ সোমাই আছিলে, ঘৃণা ভাৱ সোমাই আছিলে, ক্ষোভ ভাৱ সোমাই আছিলে। আৰু সেইটো কাৰণে মই মানুহৰ পৰা অৱহেলিত হৈছোঁ বা সমাজৰ পৰা অৱহেলিত হৈছোঁ। আৰু অৱহেলিত হোৱাৰ বাবে মই বেলেগ এটা পন্থা বাছি ল'লোঁ, খ্ৰীষ্টান। আৰু খ্ৰীষ্টান ধৰ্মলৈ মই গুচি গ'লোঁ। তো মই খ্ৰীষ্টান ধৰ্মটো মোৰ যে সেই ব্যৱহাৰ নাথাকিব, এইটো কিবা মানে থাকিবনে? তো মোৰ যেতিয়াই সেই তাতো তেনেকুৱাই ব্যৱহাৰ থাকিব, তো মোকো তাতো অৱহেলিত কৰিব। বন্ধুসকল, স্থান হেৰালেই মান হেৰাই বুলি কয়, হয়নে? সেইটো এনেই নকয়, হয়নে? এটা কাৰণেই কয় যে আমি যোনটো ঈশ্বৰে আমাক দিছে, সেইটোক সন্তুষ্ট বুলি ভাবিব লাগে, হয়নে? আমাক যোনটো পন্থাৰ দ্বাৰা মোক ঈশ্বৰে পঠিয়াইছে, আমিতো অট'মেটিকলি অহা নাই, প্ৰডাকশ্যন হোৱা নাই, হয়নে? তো আমাক বোলে মা দেউতাই মোক প্ৰডাকশ্যন কৰিছে, সেইটোতো নহয়। ঈশ্বৰৰ ইচ্ছামতে আমি আহিছোঁ ইয়াত, ভগৱানৰ ইচ্ছামতে ইয়াত আহিছোঁ। এই সংসাৰখন দেখা পাইছোঁ ভগৱানৰ ইচ্ছামতে। আৰু ঈশ্বৰে, ভগৱানে মোক যেতিয়া হিন্দু পন্থাত পঠিয়াইছে, তো মই হিন্দু পন্থাৰ মতে মই কৰ্ম কৰি ঈশ্বৰক পাব পাৰিম, হয়নে? মই খ্ৰীষ্টান ধৰ্ম ল'লে মই কেতিয়াও ঈশ্বৰক পাব নোৱাৰোঁ। আৰু ঈশ্বৰক পাবৰ কাৰণে মই সেইখিনি কৰ্ম কৰিব লাগিব, যিখিনি কৰ্ম ঈশ্বৰে বিচাৰে, হয়নে? আৰু ঈশ্বৰৰ কৰ্ম কোনখিনি? প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, ধৈৰ্য, ত্যাগ, হয়নে? সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি, হয়নে? সেইবিলাক নিজৰ কৰ্তব্য পালন কৰা, ঈশ্বৰৰ কৰ্মবিলাকৰ কৰ্তব্য পালন কৰিব লাগিব। আৰু কৰ্তব্য কোনবিলাক? সেৱা শুশ্ৰূষা, মা দেউতা, অন্ধজন, বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰা, কোনোবা বিপদত পৰিছে তেওঁক উদ্ধাৰ কৰা, কোনোবা অসহায়জনক সহায় কৰা, হয়নে? কোনোবাই ভুল কৰিছে তেওঁক শুদ্ধ পথ দেখুওৱা, কোনোবা বেয়া পথত গৈছে তেওঁক বেয়া পথৰ পৰা ঘূৰাই অনা। আমি কেতিয়াও মনত ক্ষোভ ৰাখিব নালাগিব, সদায় প্ৰেম ৰাখিব লাগিব, দয়া ৰাখিব লাগিব, তেতিয়াহে আমি ঈশ্বৰক পাব পাৰিম। আৰু যদি মনৰ ভিতৰত ক্ষোভ ভাৱ আছে, ঘৃণা ভাৱ আছে, অসত্য সোমাই আছে, তেতিয়াহ'লে ভগৱানে কেনেকৈ আমাক চাব, কেনেকৈ বাস কৰিব আমাৰ তাত? আমি কোনোবা পন্থা সলনি কৰিলে বুলি আমাৰ তাত আহিব নেকি? কেতিয়াও নাহে। কাৰণ আমি বেলেগ এটা পন্থাত গ'লেও আমাৰ মনটো সেই একেই থাকিব, পৰিৱৰ্তন যদি নহয়। গতিকে ভগৱানক পাবৰ কাৰণে, ঈশ্বৰক পাবৰ কাৰণে সদায় মনটোক পৰিৱৰ্তন কৰিব লাগে, হয়নে? মন পৰিৱৰ্তন কৰিলে সকলো হৈ যায়। আজি এটা মই ফেচবুক পোষ্ট পাইছিলোঁ যে ইছলাম ধৰ্ম নহয়, খ্ৰীষ্টান ধৰ্ম নহয়, হিন্দুহে ধৰ্ম। সেইটো কেনেকুৱা কথা? সেইটো হৈছে ঘৃণা ভাৱ, হয়নে? মই যদি কওঁ যে ইছলাম বেয়া, মুছলমান বেয়া, সেইটো মই মুছলমানৰ প্ৰতি মোৰ ঘৃণা ভাৱ আছে তাৰমানে। খ্ৰীষ্টান বেয়া, খ্ৰীষ্টানৰ প্ৰতি মোৰ ঘৃণা ভাৱ আছে তাৰমানে। যদি মই হিন্দু সনাতনী, মই ঈশ্বৰক যদি প্ৰকৃততে বিচাৰোঁ, ঈশ্বৰক যদি মই প্ৰকৃততে জানো, তেতিয়াহ'লে ঈশ্বৰে যি বিচাৰে সেইটো মোৰ মনত থাকিব লাগিব, হয়নে? ঈশ্বৰে কেতিয়াও ঘৃণা ভাৱ ভাল নাপায়, কেতিয়াও আনক তাচ্ছিল্য কৰা, আনক বেয়াকৈ কোৱা, সেইটো ঈশ্বৰে নিবিচাৰে। ঈশ্বৰে বিচাৰে সকলো লোকে প্ৰেম কৰা, ভাল পোৱা, হয়নে? মাজত দয়া ৰাখা, অন্তৰৰ মাজত দয়া ৰাখা, ক্ষমা ৰাখা, প্ৰেম ৰাখা,
ভাল পোৱাৰ ৰাখা, সেইটো ঈশ্বৰে বিচাৰে। তো ঈশ্বৰে যোনটো বিচাৰে সেইটো নকৰি মই যদি বেলেগ এটা পন্থাক মুছলমানক মই ঘৃণা কৰোঁ, তেতিয়া মোক ঈশ্বৰে ভাল পাবনে? কেতিয়াও নাপায়, হয়নে? মই যদি খ্ৰীষ্টিয়ানক বেয়া পাওঁ, মোক ভাল পাবনে? কেতিয়াও ভাল নাপায়, সদায় বেয়া পাব, হয়নে? তো মোৰ মনত যদি কপটতা আছে, বেয়া ভাৱ আছে, ঘৃণা ভাৱ আছে, তেতিয়াহ'লে মই কেনেকৈ প্ৰকৃততে ঈশ্বৰৰ সন্তান হ'লোঁ, হয়নে? মই তেতিয়া দস্যুৰ সন্তান হ'ব লাগিব, এটা দস্যুৰ সন্তান, হয়নে? অসুৰৰ সন্তান হ'ব লাগিব। তেতিয়াহে মই আনক ঘৃণা চকুৰে চাম, হিংসা চকুৰে চাম। আনৰ প্ৰতি থকা হিংসা ভাৱ, আনৰ প্ৰতি থকা হিংসু ভাৱ, হয়নে? খুব ভাৱ, সেইবিলাক কাৰ থাকে? অসুৰৰ থাকে। সেয়া ঈশ্বৰৰ নাথাকে, দেৱতাৰ নাথাকে, হয়নে? ঈশ্বৰৰ সদায় অন্তৰত প্ৰেম থাকে, দয়া থাকে, ক্ষমা থাকে, সহনশীলতা থাকে, ধৈৰ্য থাকে, শ্ৰদ্ধা থাকে, ভক্তি থাকে, সমভাৱ থাকে, সমদৃষ্টি থাকে। বেয়া ভাৱ কাৰ থাকে? অসুৰৰ থাকে, হয়নে? তো মই যদি মুছলমানক বেয়া পাওঁ, বেয়া বুলি কওঁ নহয়, তো মোৰ মনত কপটতা আছে, বেয়া ভাৱ আছে। মই যদি খ্ৰীষ্টানক বেয়া বুলি কওঁ, মোৰ মনত কপটতা আছে। প্ৰত্যেকটো পন্থাকে, প্ৰত্যেকটো পথকে আমি সন্মান কৰিব লাগিব, আমি ভাল পাব লাগিব। তেতিয়াহে প্ৰকৃততে আমি ঈশ্বৰক ভাল পোৱা। কাৰণ আমি সকলোৱে ঈশ্বৰৰ সন্তান। আমাৰ এজন ঈশ্বৰেই আমাক সৃষ্টি কৰিছে, মাত্ৰ আমাৰ পথ বেলেগ বেলেগ, হয়নে? তো আমি ধৰ্ম পৰিৱৰ্তন কৰিলেই, ধৰ্ম সলনি কৰিলেই, পন্থা সলনি কৰিলেই আমি ঈশ্বৰক পাম, সেয়া ভুল। আমি যোনটো পন্থাত আছোঁ সেই পন্থাত থাকিয়ে আমি ঈশ্বৰক পাব পাৰিম। আমাক মানুহে লাগিলে ঘৃণা কৰক, মানুহে আমাক বেয়া পাওক, মানুহে আমাক অৱহেলা কৰক, সমাজে আমাক অৱহেলা কৰক, কিন্তু আমি যদি শুদ্ধ কৰ্ম কৰি আছোঁ, শুদ্ধভাৱে আছোঁ, সততাত আছোঁ, অন্তৰত প্ৰেম আছে, দয়া আছে, ক্ষমা আছে, শ্ৰদ্ধা আছে, ভক্তি আছে, সমভাৱ আছে, সমদৃষ্টি আছে, তেতিয়াহ'লে মানুহৰ কথা চিন্তা কৰিব নালাগে, হয়নে? সমাজৰ কথা চিন্তা কৰিব নালাগে। ঈশ্বৰে আমাক ৰক্ষা কৰিব, ভগৱানে আমাক ৰক্ষা কৰিব। মাত্ৰ শুদ্ধ ভাৱনাৰে ঈশ্বৰক চিন্তা কৰিব লাগে, হয়নে? আমি যোনটো পন্থাত আছোঁ, য'ত আছোঁ, তাৰ পৰাই যেতিয়া ঈশ্বৰক চিন্তা কৰি থাকিম নহয়, ঈশ্বৰে আমাক সদায় সহায় কৰিব, লগ দিব। বন্ধুসকল, এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা। বন্ধুসকল, মই এনেই ভিডিঅ' নবনাওঁ, হয়নে? মই ব্যক্তিগত অভিজ্ঞতাৰে বনাওঁ, হয়নে? আমিও অৱহেলিত হৈছিলোঁ, বহুত অৱহেলিত হৈছিলোঁ। মোৰ এটা সময়ত এনেকুৱা হৈছিলে, মই এই ধৰ্ম ত্যাগ কৰি পেলাই বেলেগত গুচি যাওঁ নেকি, তেনেকুৱা ভাৱ হৈছিলে। কিন্তু যেতিয়াই ঈশ্বৰৰ পৰা জ্ঞান পালোঁ, ভগৱানে মোক জ্ঞান দিলে, তেতিয়াই মই জানিলোঁ যে প্ৰকৃত সত্য কি, ঈশ্বৰক পোৱাৰ পথ কি। ঈশ্বৰক পোৱাৰ পথ এটাই, ঈশ্বৰৰ যিখিনি কৰ্ম, যিখিনি কৰ্তব্য, সেইখিনি সুচাৰুৰূপে পালন কৰে, হয়নে? তো বন্ধুসকল, ধৰ্ম পৰিৱৰ্তন নহয়, মনটোক পৰিৱৰ্তন কৰক, মনটোক শুদ্ধ কৰক, হয়নে? মনটোক শুদ্ধ কৰিলে, মনটোক পবিত্ৰ কৰিলে আমি ঈশ্বৰক পাম, হয়নে? ধৰ্ম পৰিৱৰ্তন কৰি আমি কেতিয়াও ঈশ্বৰক পাব নোৱাৰোঁ, হয়নে? তো বন্ধুসকল, আমি যোনটো পন্থাত আছোঁ, যি ধৰ্মত আছোঁ, সেই ধৰ্মত আমাক ঈশ্বৰে পঠাইছে। গতিকে আমি সেই ধৰ্ম ত্যাগ কৰা মানে ঈশ্বৰক অৱহেলা কৰা, হয়নে? ঈশ্বৰক অপমান কৰা হয়। গতিকে আমি ঈশ্বৰক অপমান কৰি ঈশ্বৰে দিয়া ঠাই টুকুৰা এৰি বেলেগ এটা ঠাইত গ'লে আমি কেতিয়াও ঈশ্বৰৰ সন্তান হ'ব নোৱাৰিম। আমাক ঈশ্বৰে কেতিয়াও চকু মেলি নাচায়। আমি যোনটো পন্থাত আছোঁ, সেই পন্থাত, সেই ধৰ্মত থাকি ঈশ্বৰক বিচাৰিলে, ঈশ্বৰৰ কৰ্ম কৰিলে আমি ঈশ্বৰক পাম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে ধৰ্ম পৰিৱৰ্তন কৰিলে ঈশ্বৰক পোৱা নাযায়। মন পৰিৱৰ্তন কৰক, মন, হয়নে? তো বন্ধুসকল, মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব,
লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।